শিলচৰৰ এটা গুৰুত্বপূৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক। শিলচৰ আৰু মেডিকেল কলেজ হস্পিটেল তথা অসম বিশ্ববিদ্যালয় NIT সংযোগী পথছোৱা দীৰ্ঘদিন ধৰি শোচনীয় হৈ পৰা জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে। পথছোৱাৰ মেহেৰপুৰত প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত প্ৰায় প্ৰতিদিনে বাইক, স্কুটি আৰু ই-ৰিক্সাসমূহ দুৰ্ঘটনাত পতিত হৈছে। পথছোৱা মেৰামতি কৰিবলৈ স্থানীয় লোকে বাৰম্বাৰ প্ৰশাসন আৰু গড়কাপ্তানি বিভাগক আবেদন কৰাৰ পিছতো আজিলৈ কোনো সুফল লাভ নকৰাৰ অভিযোগ। পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে ৰাইজ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব সমীন সেন ডেকাই। সম্প্ৰতি অভিভাৱকহীন হৈ পৰিছে শিলচৰ চহৰ, কাৰণ শিলচৰৰ পথঘাট মেৰামতি কৰিবলৈ ইয়াত না বিধায়ক আছে, না সাংসদ আছে, না জিলা প্ৰশাসন আছে। সকলৰ অৱহেলাৰ কাৰণে আজি শিলচৰৰ এটি গুৰুত্বপূৰ্ণ পথত সৃষ্টি হৈছে প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ। মোৰ পিছফালে থকা এই দৃশ্যলৈ মন কৰক, এয়া অতি গুৰুত্বপূৰ্ণ পথ। শিলচৰৰ পৰা মেডিকেল কলেজলৈ যোৱা এই গুৰুত্বপূৰ্ণ পথটোত আজি প্ৰায় বানপানীৰ সময়ৰ পৰা ইয়াত পুখুৰী সদৃশ ইয়াত গাঁতৰ সৃষ্টি হৈছে, যাৰ ফলত ইয়াত অনবৰতে ইয়াত পানী ভৰ্তি হৈ থাকে, যাৰ ফলত মেডিকেল কলেজলৈ অহা যোৱা কৰিব লগা ৰোগীসকল, ছাত্ৰ-ছাত্ৰীসকল, বিশেষকৈ বিশ্ববিদ্যালয়লৈ যাব লগা ছাত্ৰ-ছাত্ৰীসকল সকলোৱে ইয়াত যথেষ্ট কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয়। আজি দেখা গৈছে এই মুহূৰ্তত ইয়াত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে স্থানীয় লোকসকলে। তেওঁলোকে পথ অৱৰোধ কৰিছে। পথ অৱৰোধ কৰি পেলাই তেওঁলোকে প্ৰশাসনৰ বিৰুদ্ধে, চৰকাৰৰ বিৰুদ্ধে, ইয়াৰ স্থানীয় জনপ্ৰতিনিধি MP MLA বিৰুদ্ধে সৰব হৈ পৰিছে। আমি এই প্ৰতিবাদীসকলৰ ওচৰত তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচাৰিছোঁ। দাদা, শিলচৰ অতি গুৰুত্বপূৰ্ণ পথ এইটো, কাৰণ ইয়ালৈ মেডিকেল কলেজত যাব লাগে, NIT লৈ যাব লাগে, অসম ইউনিভাৰ্চিটি যাব লাগে। গতিকে তেনেস্থলত আজি চৰকাৰ এনেকুৱা হৈছে যে ইয়াত অভিভাৱকহীন হৈ পৰিছে শিলচৰ চহৰ। গতিকে কি ক'ব? আমি একটা কথা কইতে চাই যে আমরার অল আসামত 33টা ডিস্ট্রিক্টের মাঝে সবচেয়ে 2 নম্বর স্থান আমরা মনে করি এটা শিলচর। আমরা ওইরকম ফিলিংস করাই, কিন্তু কাজের ক্ষেত্রে, রাস্তাঘাটের ক্ষেত্রে আমরা মনে করি 33-এর উপরে কোনো সংখ্যা থাকে এটা আমরা আজকে মানে বিগত 25 দিন আগে আমার ওই দিদি, আমার এখানে অমিতলাল ভাই, আরো আমরা 20-25 জন মেয়ে মিলিয়ে আমরা এই রাস্তাটা নিজের পয়সা দিয়া ইটা নিয়ে আমরা রাস্তাটা গাঁথা বন্ধ করছি। এটলিস্ট আমরা নিজের কোনো স্বার্থ জনপ্রতিনিধি না, আমরা সাধারণ মানুষ, আমরা কেন করছি মানুষের পেশেন্ট এই রূপটা। সমীন সেন ডেকা, আপনাকে এই মুহূর্তে ধন্যবাদ জ্ঞাপন কৰিছো।